কৰিব পাৰোঁ, সেই সেৱা আগবঢ়াই থাকিব পাৰোঁ এগৰাকী একনিষ্ঠ সেৱক আৰু এগৰাকী দেশৰ এগৰাকী সন্তান হিচাপে। গতিকে সকলোৰে আশীৰ্বাদ শুভাশীষ মই প্ৰথমে কামনা কৰিছোঁ। আমি সকলোৱে জানো জগতগুৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে অসমত ৰাজনৈতিকভাৱে জাতি গঠন প্ৰক্ৰিয়া চলি থকাৰ মাজতে জাতিৰ প্ৰাণ প্ৰতিষ্ঠা কৰিছিল। এটা জাতিক জাতি হিচাপে থিয় হৈ থাকিবৰ কাৰণে, এটা জাতিৰ জাতীয় সভ্যতা শক্তিশালী ৰূপত নিৰ্মাণ কৰিবৰ কাৰণে প্ৰয়োজনীয় সকলো ধৰণৰ কথা, সকলো অৱলম্বন, জাতিটোৰ কাৰণে প্ৰয়োজনীয় শিক্ষা, সংস্কৃতিৰ শক্তিশালী ভেটি, সাহিত্যৰ সোণহেৰীয়া ভঁৰাল শক্তিশালী ৰূপত গঢ়ি তুলিবৰ কাৰণে প্ৰয়োজনীয় মানৱীয় প্ৰমূল্যবোধ, সামাজিক চিন্তা চেতনাৰ শক্তিশালী আধাৰ, বিভিন্ন জাতিটোক পৰিকল্পিত ৰূপত আগবঢ়াই লৈ যাবৰ কাৰণে প্ৰয়োজনীয় সমন্বয়ৰ চিন্তা, সাংস্কৃতিক শক্তি, তাৰ লগে লগে অৰ্থনীতিৰ শক্তিশালী ভেটি গঢ়িবৰ কাৰণে প্ৰয়োজনীয় চিন্তা, এটা আদৰ্শ, দৰ্শন, সমাজ চেতনা, সকলো প্ৰয়োজনীয় বিষয়, সকলো প্ৰয়োজনীয় সমল অসমৰ জাতীয় জীৱনক মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে দি থৈ গৈছিল। আৰু সেই চিন্তা আৰু সেই আদৰ্শ লৈয়ে অসমৰ সমাজ, অসমৰ জাতীয় জীৱন শক্তিশালী ৰূপত আগবাঢ়িছে। গতিকে সেই আদৰ্শ, সেই চিন্তা শক্তিশালী ৰূপত প্ৰতিষ্ঠা কৰিবৰ কাৰণে জগতগুৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ, যুগনায়ক যুগস্ৰষ্টা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱক পৃথিৱীৰ মানুহৰ আগত শক্তিশালী ৰূপত প্ৰতিষ্ঠা কৰিবৰ কাৰণে গুৰুজনাই দি থৈ যোৱা বিভিন্ন সাহিত্যৰ উপাদান, বিভিন্ন সংস্কৃতিৰ উপাদান, নাটক, ভাওনা, নাট, ভাওনা, বৰগীত, ভতিমাক পৃথিৱীৰ বিভিন্ন প্ৰান্তৰ মানুহৰ আগলৈ উলিয়াই লৈ যাবৰ কাৰণে শ্ৰীমন্ত শংকৰদেৱ সংঘই যি প্ৰয়াস কৰিছে, যি মহান প্ৰচেষ্টা তেওঁলোকে হাতত লৈছে, তাৰ কাৰণে মই আমাৰ তৰফৰ পৰা শত কোটি প্ৰণিপাত জনাইছো। আশা ৰাখিছো এই যি তেওঁলোকৰ চিন্তা, এই যিটো তেওঁলোকৰ পৰিকল্পনা, আহি থাকিব লগা দিনসমূহত যাতে শক্তিশালী ৰূপত আগবঢ়াই লৈ যায়। কাৰণ আমি সকলোৱে জানো যে অসমীয়া মানুহৰ জাতীয়তাবাদৰ সৌধ, অসমীয়া মানুহৰ জাতীয়তাবাদৰ বৰভেটি নিৰ্মাণ কৰা যিসকল মহান খনিকৰ আছে, সেইসকলৰ ভিতৰত প্ৰথম যদি আমি নাম লওঁ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আমি নাম ল'ব লাগিব। গতিকে এই জগতগুৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ চিন্তাক, তেওঁৰ আদৰ্শক, তেওঁৰ দৰ্শনক আমি পৃথিৱীৰ মানুহৰ আগলৈ আগবঢ়াই লৈ যাবৰ কাৰণে সকলোৱে প্ৰয়াস বা প্ৰচেষ্টা হাতত ল'ব লাগিব। আজিৰ পৰা 600 বছৰ আগত, আজিৰ পৰা 8 দিনৰ আগত এগৰাকী জগত গুৰুৱে কেনেকৈ সমাজ গঢ়িবৰ কাৰণে প্ৰয়োজনীয়, কেনেকৈ সাহিত্য বা বিভিন্ন সংস্কৃতিৰ আধাৰসমূহ কেনেকৈ সৃষ্টি কৰিব লাগে, সেই সম্পৰ্কত তেওঁ এটা শক্তিশালী উদ্যোগ লৈছিল। যি সময়ত অসমৰ সমাজ সংকীৰ্ণতা, ভেদাভেদ, মানুহৰ মাজত বৰ্ণবাদী চিন্তাই, বিভিন্ন ধৰণৰ অবিজ্ঞানসন্মত চিন্তাই সমাজ আচন্ন কৰিছিল, সেই সময়তে অসমীয়া জাতীয় জীৱনক নতুন চিন্তাৰে, সংস্কাৰিত চিন্তাৰে, বিজ্ঞানসন্মত দৃষ্টিভংগীৰে, সমতাৰে সমাজ গঢ়িবৰ কাৰণে, সকলো জাতি জনগোষ্ঠী, ভাষা ভাষী, ধৰ্মাৱলম্বী লোকক একত্ৰিত কৰিবৰ কাৰণে সেই সময়ত গুৰুজনাই পদক্ষেপ গ্ৰহণ কৰিছিল। আৰু সেইকাৰণে আজি এই ক্ষণত যেতিয়াই জাতিলৈ সংকট আহে, যেতিয়াই সমন্বয়ৰ সমাজখনক বিভিন্ন অপশক্তিয়ে ভাঙি থান বান কৰি দিব খোজে, যেতিয়াই সাতম পুৰুষীয়া ঐক্য, সমন্বয়, সম্প্ৰীতিৰ বৰভেটিত যেতিয়াই কুঠাৰ আঘাত দিবৰ কাৰণে বিভিন্ন সাম্প্ৰতিক শক্তিয়ে তেওঁলোকে ষড়যন্ত্ৰৰ কূট কৌশল ৰচনা কৰে, তেতিয়াই আমি গুৰুজনাৰ সেই মহান আদৰ্শ, চিন্তা, চেতনা আৰু দৰ্শনক সৰুগত কৰি সমাজখনক পুনৰ সমন্বয়ৰ বান্ধেৰে বান্ধ খুৱাবৰ কাৰণে সকলোৱে আমি চিন্তা চৰ্চা কৰোঁ, বা সকলোৱে সেই আদৰ্শবোৰ ৰাইজৰ মাজত বিলাই দিবৰ কাৰণে আমি সকলোৱে পদক্ষেপ কৰোঁ। এতিয়াও আমাৰ সমাজ ব্যৱস্থা বিভিন্ন ধৰণে আসন্ন হৈছে। আমাৰ ভাষা, আমাৰ সংস্কৃতি, এইবোৰক বিভিন্ন ধৰণৰ আধিপত্যবাদী, প্ৰভুত্ববাদী চিন্তাই আমাৰ ভাষা আৰু সংস্কৃতিলৈ প্ৰত্যাহ্বান নমাই আনিছে। আৰু তাৰ উপৰিও গুৰুজনাই দি থৈ যোৱা যিটো আধ্যাত্মিক চেতনা, আধ্যাত্মিক চিন্তা আৰু দৰ্শন,
তাকো নাইকিয়া কৰিবৰ কাৰণে নিখকটীয়া কৰিবৰ কাৰণে বিভিন্ন ধৰণৰ কূটকৌশল আৰু ষড়যন্ত্ৰ অব্যাহত আছে। গতিকে আমি সকলোকে আহ্বান জনাইছো মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ এই আদৰ্শ চিন্তা চেতনা আৰু দৰ্শনসমূহ আগবঢ়াই লৈ যাবৰ কাৰণে শ্ৰীমন্ত শংকৰদেৱ সংঘই কৰা প্ৰয়াসক যাতে সমগ্ৰ অসমৰ প্ৰতিটো প্ৰান্তৰ ৰাইজে উজনি নামনি বৰাক ব্ৰহ্মপুত্ৰ পাহাৰ ভৈয়াম গাঁৱে ভূঞে চহৰে নগৰে বিচৰিত হৈ থকা সকলো ৰাইজে সেই আদৰ্শক যাতে সকলোৱে আগবঢ়াই লৈ যাবৰ কাৰণে সহায় কৰে আৰু সহযোগিতা আগবঢ়ায়। গুৰুজনাৰ আদৰ্শ যেতিয়ালৈকে আমাৰ হৃদয়ত জীয়াই থাকিব, গুৰুজনাৰ চিন্তা, গুৰুজনাৰ চেতনা আৰু গুৰুজনাৰ দৰ্শন যেতিয়ালৈকে আমি হৃদয়ত স্থাপন কৰি আগবাঢ়ি যাব পাৰিম, তেতিয়া কোনো অশুভ শক্তিয়ে না আমাৰ সমাজ ভাঙিব পাৰিব, না সাম্প্ৰদায়িকতা, বিভাজন, ঘৃণা আৰু বৰ্ণবাদে অসমীয়া সমাজ জীৱন আচন্ন কৰিব পাৰিব বা অসমীয়া সমাজ জীৱনক নিখকটীয়া কৰিব পাৰিব। সেইকাৰণে শ্ৰীমন্ত শংকৰদেৱৰ সেই মহান আদৰ্শ চিন্তা যাতে সকলোৱে লৈ আগবাঢ়ি যায়, তাৰ কাৰণে মই সকলোকে আহ্বান জনাইছো। আমি সকলোৱে জানো যেতিয়া মহামানৱ মহাত্মা গান্ধীয়ে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ তেখেতৰ কথা যেতিয়াই কৈছিল, তেওঁ কৈছিল যে আমি যিখন ৰাম ৰাজ্যৰ সপোন দেখিছোঁ, যিখন ৰাম ৰাজ্যৰ কল্পনা আমি কৰোঁ, সেইখন ৰাম ৰাজ্য ভাৰতবৰ্ষৰ উত্তৰ পূব প্ৰান্তত থকা অসম নামৰ মুলুকত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে 500-550 বছৰ আগতে এইখন অসমত প্ৰতিষ্ঠা কৰিছিল। তেওঁৰ আটাইতকৈ প্ৰিয় শিষ্য বিনোৱাভাৱে কৈছিল যে যেতিয়ালৈকে অসমৰ ৰাইজে, অসমৰ জনতাই যেতিয়ালৈকে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ, মহাপুৰুষ শ্ৰীমন্ত মাধৱদেৱক যেতিয়ালৈকে জীয়াই ৰাখিব, যেতিয়ালৈকে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱৰ চিন্তা, আদৰ্শ, দৰ্শন, তেওঁলোকৰ কৰ্মৰাজি, তেওঁলোকৰ চেতনা যেতিয়ালৈকে হৃদয়ত স্থাপন কৰি আগবাঢ়ি যাব, তেতিয়ালৈকে কোনো শক্তিয়ে অসমীয়া মানুহক না মাৰিব পাৰিব, অসমীয়া জাতি সত্তাক না নিষেধ কৰিব পাৰিব। গতিকে আমি সেই আদৰ্শৰ শক্তি, সেই চিন্তাক আমি সকলোৱে হৃদয়ংগম কৰিব লাগিব, সকলোৱে উপলব্ধি কৰিব লাগিব, আৰু তেতিয়াহে আমি আমাৰ সমাজখনক, আমাৰ সমাজৰ যি সভ্যতা আছে, জাতীয় সভ্যতা আছে, এই সভ্যতাক এটা শক্তিশালী ৰূপত পৰিকল্পিত ৰূপত আগবঢ়াই লৈ যাব পাৰিম। আজি এই পণ্ডিত সোণাৰাম চেতিয়া সমন্বয় ক্ষেত্ৰত বিভিন্ন অসমৰ বিভিন্ন প্ৰান্তৰ পৰা লক্ষ লক্ষ ভক্ত ৰাইজ আহিছে। তেওঁলোকে সকলোৱে আহি গুৰুজনাৰ এই চিন্তাক অধিক শক্তিশালী কৰিবৰ কাৰণে তেওঁলোকে সংকল্প লৈছে। সকলোৱে ইয়ালৈ আহি সেই অংগীকাৰ সকলোৱে গ্ৰহণ কৰিছে। গতিকে মই সাম্প্ৰতিক সময়ত আমি আমাৰ সমাজলৈ অহা যি প্ৰত্যাহ্বান, আমাৰ যি সংকট, এই সংকটবোৰ নাইকিয়া কৰিবৰ কাৰণে আমি আগন্তুক দিনসমূহত আমি শংকৰদেৱ সংঘৰ উদ্যোগত বা গুৰুজনাৰ আদৰ্শ লৈ আমি সকলো আগবাঢ়িব লাগিব। এই ক্ষেত্ৰত আমাৰ অসমৰ প্ৰতিগৰাকী ব্যক্তি, লক্ষ্মীনাথ বেজবৰুৱাই তেওঁ যেতিয়াই শ্ৰীমন্ত শংকৰদেৱৰ চিন্তাক যেতিয়াই উলিয়াই আনিল, মানুহৰ মাজলৈ লৈ গ'ল, যেতিয়াই মহেশ্বৰ নেওগ ডাঙৰীয়াই নতুন ধৰণে বাস্তৱিক চিন্তা আৰু দৃষ্টিভংগীৰে শংকৰদেৱৰ চিন্তা আৰু আদৰ্শক আলোচনা কৰিলে, তেতিয়াই সমগ্ৰ পৃথিৱীৰ বিভিন্ন প্ৰান্তৰ মানুহে উপলব্ধি কৰিলে যে এগৰাকী মহান ব্যক্তি, এগৰাকী মহাপুৰুষে কেনেধৰণে আজিৰ পৰা অত দিনৰ আগত এখন নতুন সমাজৰ, প্ৰমূল্যবোধৰ সমাজ এখন গঢ়িবৰ কাৰণে কেনেকৈ চিন্তা চৰ্চা কৰিছিল। কেৱল মাত্ৰ প্ৰমূল্যবোধৰ আধাৰত সমাজ সৃষ্টি কৰাই নহয়, এটা জাতিক প্ৰয়োজনীয় শিল্পবোধ যিটো লাগে ভালকৈ জীয়াই থাকিবলৈ, এটা জাতিয়ে নিজে মানৱীয় প্ৰমূল্যৰ উপৰিও শিল্প চেতনা আৰু শিল্পবোধেৰে এটা জাতিক কেনেকৈ শক্তিশালী আৰু নতুন চিন্তাৰে আগবঢ়াই লৈ যাব পাৰি, সকলো গুৰুজনাই যে দিছিল এই কথা, তেওঁলোকৰ আলোচনা, চিন্তা, তেওঁলোকে লিখি থৈ যোৱা বিভিন্ন কথা বতৰাত এই কথাবোৰ আমি সকলোৱে পাব পাৰোঁ। আনকি বিষ্ণুপ্ৰসাদ ৰাভাইও তেওঁৰ লিখনিত কৈ থৈ গৈছে, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ সৃষ্টি কৰা কৃষ্টি বা তেওঁৰ সাহিত্যক যদি পাহৰি যায়, তেতিয়াহ'লে অসমীয়া জাতি সত্তাৰ যিকোনো মুহূৰ্তত অপমৃত্যু হ'ব পাৰে, যিকোনো মুহূৰ্ততে মৰিব পাৰে। গতিকে আমি এই এনেকুৱা এগৰাকী মহান ব্যক্তিৰ তেওঁ দি থৈ যোৱা এই সমাজখন আজি বিভিন্ন ধৰণেৰে সংকটাপন্ন। গতিকে আজি আমাৰ সমাজক নতুন চিন্তাৰে সমাজৰ মাজত সমন্বয় আৰু একতা ভাতৃত্ববোধ গঢ়াৰ উপৰিও মানুহৰ মাজত জাতীয় চেতনাৰ যদি উন্মেষ ঘটাব লাগে, তেতিয়াহ'লে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ
সেই চিন্তা আৰু আদৰ্শ আমি সকলোৱে হৃদয়ত লৈ আগবাঢ়িব লাগিব। গতিকে আমি সংকটৰ সময়ত সকলো ৰাইজকে আহ্বান জনাইছো, আহক আমি সকলোৱে গুৰুজনাৰ সেই আদৰ্শ বিলাবৰ কাৰণে আমাৰ প্ৰতিটো জাতি জনগোষ্ঠী বাকা বাকী ধৰ্মাৱলম্বী লোকৰ মাজত সমন্বয় সৃষ্টি কৰিবৰ কাৰণে আমি সকলোৱে কাম কাজ কৰোঁ। গতিকে মই আজি পদাধিকাৰভাৱে কোৱা শুনিছোঁ যে চৰকাৰৰ ফালৰ পৰা বিভিন্ন প্ৰয়োজনীয় দায়িত্ব আছে, তেওঁলোকে বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানসমূহক বিভিন্ন ধৰণৰ অনুদান আগবঢ়ায়। তেখেতসকলেও বহু গ্ৰন্থ তেওঁলোকে প্ৰণয়ন কৰিছে, কিন্তু চৰকাৰৰ ফালৰ পৰা গ্ৰন্থ প্ৰণয়ন কৰিবৰ কাৰণে তেনেকুৱা ধৰণৰ বিশেষ উদ্যোগ গ্ৰহণ কৰা নাই। তেখেতসকলে শ্ৰীমন্ত শংকৰদেৱ সংঘই সমাজৰ প্ৰতিটো দিশ উন্নয়নৰ কাৰণে, সাহিত্যৰ উন্নয়নৰ কাৰণে বেলেগ ধৰণে কাম কাজ গুৰুজনাই দি থৈ যোৱা সংস্কৃতিৰ উপৰিও আমাৰ লোককৃষ্টিসমূহৰ উত্তৰণৰ কাৰণে তেওঁলোকে বিশেষ বিশেষ পদক্ষেপ, তাৰ লগে লগে আমাৰ যুৱ প্ৰজন্মক নতুন বাটেৰে শৃংখলিতভাৱে আগবাঢ়িবৰ কাৰণে নৈতিক শিক্ষা আৰু আধ্যাত্মিক শিক্ষাৰে শৃংখলিত সমাজ গঢ়িবৰ কাৰণে সেৱা বাহিনীৰ যোগেদি তেওঁলোকে বিভিন্ন ধৰণৰ কাম কাজ কৰি আহিছে। গতিকে আজি এই মঞ্চৰ পৰা মই চৰকাৰক আহ্বান জনাইছো, আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘই যি লক্ষ্য আৰু উদ্দেশ্য লৈ কাম কাজ কৰিছে, সেই লক্ষ্য আৰু উদ্দেশ্যত সহায় সহযোগিতা আগবঢ়াবৰ কাৰণে গ্ৰন্থ প্ৰণয়নৰ উপৰিও শ্ৰীমন্ত শংকৰদেৱ মাধৱদেৱৰ তেওঁলোকৰ সৃষ্টিশীল বিভিন্ন কৰ্মৰাজি, বিভিন্ন ধৰণৰ বৰগীত, ভটিমা, অংকীয়া নাট, ভাওনা এইবোৰৰ ওপৰত গৱেষণা কৰিবৰ কাৰণে যাতে বিশেষ উদ্যোগ লৈ, যিহেতু শ্ৰীমন্ত শংকৰদেৱৰ নামত বিশ্ববিদ্যালয় হৈছে, তাত গৱেষণা কৰিবৰ কাৰণে যাতে বিশেষ উদ্যোগ চৰকাৰে লয় আৰু সেই প্ৰকল্প যাতে শ্ৰীমন্ত শংকৰদেৱ সংঘক প্ৰদান কৰে, সেই প্ৰজেক্ট যাতে প্ৰদান কৰে, তাৰ কাৰণে মই মোৰ ফালৰ পৰা আহ্বান জনাইছো সকলো ধৰণৰ টকা পইচা দি। কাৰণ গৱেষণা যদি নহয়, গুৰুজনাই দি থৈ যোৱা বিভিন্ন সৃষ্টিশীল কৰ্মৰাজিৰ নতুন নতুন বিষয়সমূহ উন্মেষ ঘটাই তাত যদি গৱেষণা নহয়, আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত যদি এই বিষয়বোৰ আগবঢ়াই লৈ যোৱা নহয়, তেতিয়াহ'লে আমি গুৰুজনাৰ এই সৃষ্টিশীল কৰ্মৰাজি তেওঁ দি থৈ যোৱা বেলেগ বেলেগ দিশসমূহক শক্তিশালী ৰূপত বা নতুন ৰূপত আমি উন্মেষ ঘটাব নোৱাৰিম। গতিকে এই দায়িত্ব যাতে চৰকাৰে পালন কৰে, তাৰ কাৰণে আহ্বান জনাইছো। পৃথিৱীৰ প্ৰতিটো প্ৰান্তত যাতে গুৰুজনাৰ তেওঁৰ চিন্তা, তেওঁৰ আদৰ্শ, তেওঁৰ সৃষ্টিশীল তাৰ কৰ্মত থকা মহানতা এইবোৰ যাতে পৃথিৱীৰ বিভিন্ন প্ৰান্তৰ মানুহে জানিব পাৰে, উপলব্ধি কৰিব পাৰে। গতিকে মই দীঘলীয়া কথা নকওঁ, আমি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সকলো কাম কাজ কাৰ্যসূচীত আমাৰ তৰফৰ পৰা আমি সদায় সহায় সমৰ্থন কৰি আহিছোঁ আৰু অনাগত দিনসমূহতো আমাৰ আকুণ্ঠ সহায় সমৰ্থন আৰু সেৱা সদায় আপোনালোকৰ প্ৰতি থাকিব। আৰু মই পুনৰ এটা কথাই কৈ গৈছোঁ যে গুৰুজনাৰ চিন্তা, আদৰ্শ, চেতনা আৰু দৰ্শন আমি শক্তিশালী ৰূপত জীয়াই ৰাখিব পাৰিলেহে অসমীয়া জাতীয়তাবোধৰ সোঁত শক্তিশালী ৰূপত আমি গঢ়ি তুলিব পাৰিম আৰু অসমৰ মানুহক, অসমীয়া জাতীয় সত্তাক পৃথিৱীৰ মানুহৰ আগত একক আৰু অনন্য ৰূপত প্ৰতিষ্ঠা কৰিব পাৰিম। এইখিনিকে কৈ পুনৰবাৰ সকলোকে ভক্তিভৰা সেৱা জনাই মই মোৰ বক্তব্য সামৰণি মাৰিছোঁ। ধন্যবাদ। জয় অসম। কৃষ্ণ।